মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি হজ আৰু ঈদুল আজহা উপলক্ষে পশু কুৰবানী আৰু কুৰবানীৰ মছলাসমূহ এটা এটাকৈ আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব বুলি আশা কৰিলোঁ। পশু কুৰবানী শৰীয়ত নিৰ্ধাৰিত নিচাব পৰিমাণ সম্পত্তিৰ অধিকাৰী প্ৰত্যেক পুৰুষ আৰু মহিলাৰ ওপৰত জিলহজ মাহৰ 10 তাৰিখৰ ঈদুল আজহা নামাজৰ পিছৰ পৰা 12 জিলহজৰ সন্ধ্যা পৰ্যন্ত পশু কুৰবানী কৰা ৱাজিব। নিচাব পৰিমাণ সম্পত্তিৰ অধিকাৰী নহ'লেও কুৰবানী কৰা জায়েজ। কুৰবানীৰ মছলাসমূহ: 1. ছাগলী, দুম্বা, গৰু, ম'হ আৰু উট। এই 5 প্ৰকাৰ জন্তুৰে কুৰবানী কৰা জায়েজ। এই জন্তুকেইটা যথাসম্ভৱ নিখুঁত হ'ব লাগে। 2. হৰিণ, বনৰীয়া গৰু, ম'হ আদিৰ দ্বাৰা কুৰবানী দুৰস্ত নহয়। 3. কুৰবানীৰ পশুৰ বয়স: দুম্বা ছাগলীৰ 1 বছৰ, গৰু ম'হৰ 2 বছৰ, উটৰ 5 বছৰ হ'ব লাগে। ইয়াতকৈ কম হ'লে কুৰবানী দুৰস্ত নহ'ব। অৱশ্যে 6 মাহৰ অধিক বয়সৰ দুম্বা যদি শকতাৱত আৰু ডাঙৰ দীঘল হয় তেন্তে সেইটো কুৰবানীৰ যোগ্য হ'ব। ছাগলী ভেড়াৰ ক্ষেত্ৰত নহ'ব। 4. কুৰবানীৰ জন্তু নিখুঁত হ'ব লাগে। অৱশ্যে অলপ খুৰা হ'লে, এটা চকু কণা হ'লে, এখন কাণ কটা গ'লে, শিং আধাত ভাঙি গ'লে, নেজৰ 1/3 কম ছিঙি বা কাটি গ'লেও কুৰবানী দুৰস্ত হ'ব। 5. গৰু, ম'হ আৰু উটৰ ক্ষেত্ৰত 7 জন পৰ্যন্ত শৰীক হৈ কুৰবানী কৰিব পাৰে। 6. এটা গৰু 2 বা 3 জনে মিলি দিলে 7 ভাগৰ কোনে কেই ভাগ ল'ব সেইটো ঠিক কৰি সেই অনুপাতে কম বেছি মূল্য আদায় কৰিব। 7. কুৰবানীৰ গৰুত শৰীকসকলৰ কোনোবাই কুৰবানীৰ নিয়ত নকৰি তেওঁৰ অংশত আকিকাৰ নিয়তো কৰিব পাৰিব। বাকী সকলৰ কুৰবানী আদায় হ'ব আৰু আকিকাৰ নিয়তকাৰীৰ আকিকা আদায় হ'ব। 8. গৰু কিনাৰ সময়ত যদি কোনোবাই অন্যক শৰীক কৰাৰ নিয়ত কৰি কিনে তেন্তে শৰীক কৰিব পাৰিব আৰু যদি কিনাৰ সময়ত তেনে নিয়ত নকৰে তেন্তে অন্যক শৰীক কৰা নচলিব। 9. মৃত ব্যক্তিৰ পক্ষেও জীৱিত লোকে কুৰবানী কৰিব পাৰে। 10. মুছাফিৰৰ ওপৰত কুৰবানী ৱাজিব নহয়। 11. কোনো গাই কুৰবানীৰ পিছত যদি জীৱিত পোৱালি পেটৰ পৰা ওলাই সেই পোৱালিটোও জব কৰিব লাগিব। 12. কুৰবানীৰ পশু হেৰাই গ'লে তাৰ সলনি অন্য পশু কিনি আনি বা ঘৰৰ পশু কুৰবানী কৰিব লাগিব। পিছত যদি সেই পশু পোৱা যায়, নিচাবৰ অধিকাৰীয়ে সেই পশুটো কুৰবানী নকৰিলেও হ'ব, কিন্তু নিচাবৰ অধিকাৰী নোহোৱা ব্যক্তিয়ে পালে কুৰবানী কৰিব লাগিব, কাৰণ তেওঁৰ ওপৰত কুৰবানী ৱাজিব নাছিল, কিন্তু কুৰবানীৰ নিয়ত কৰাৰ লগে লগে তেওঁৰ ওপৰত সেইটো ৱাজিব হৈ যায়। 13. কুৰবানীৰ মাংসত শৰীক হ'লে ওজন কৰি যাৰ যিমান সেই অনুপাতে ল'ব। ভাগত কম বেছি হ'লেও কুৰবানী দুৰস্ত নহ'ব। 14. কুৰবানীৰ মাংস 3 ভাগ কৰি এভাগ নিজৰ কাৰণে, এভাগ আত্মীয় স্বজন প্ৰতিবেশীৰ কাৰণে আৰু এভাগ মগনীয়াৰ বাবে ৰখা মুস্তাহাব। কুৰবানীৰ মাংস অকলে খোৱাও জায়েজ। 15. কুৰবানীৰ চামৰা বা তাৰ মূল্য গৰীব মিস্কিনৰ হক। অৱশ্যে চামৰা নিজৰ ব্যৱহাৰৰ কাৰণে যেনে জায়নামাজ, মচক, ঢোল আদি বনাই ৰখাও জায়েজ। 16. কুৰবানীৰ মাংস অমুছলিম লোককো দান কৰা জায়েজ।
প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব। বেছিকৈ চাবাবৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক অসম ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম, আল্লাহ হাফিজ।